প্ৰথম দাবীটো হ'ব আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক সাক্ষাৎ কৰা। আমি বিগত বছৰলৈ তেওঁ 2021 চনৰ পৰা যি মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হৈছিল, আমি তেতিয়াৰ পৰা তেওঁক সাক্ষাৎ কৰিবৰ কাৰণে অশেষ চেষ্টা কৰিছোঁ। আমি য'তে গৈছে ত'তে লগ কৰিছোঁ, কিন্তু তেওঁ আমাৰ সন্মুখী হৈ আমাৰ লগত সমালোচনা কৰিবৰ কাৰণে যি আমি সাক্ষাৎ কৰিম বুলি ভাবিছোঁ, তেওঁ কিন্তু সাক্ষাৎ দিয়া নাই। যেনেকৈ আমাৰ তেওঁক সাক্ষাৎ কৰিবৰ কাৰণে আমাক দেখুৱাই দিছে, তেনেকৈ আমি ব্যৱস্থা কৰিছোঁ। CM বাঞ্চন গৈছোঁ, ডাক বিভাগত গৈছোঁ, তেওঁ পাৰ্চনেলি OSDক আমি হাতে হাতে দিছোঁ। সকলো নথি পত্ৰ তেওঁলোকে জমা দিয়ে, সময়টো দিম বুলি কয়, কিন্তু আজিলৈকে সময়টো দিয়া নাই। প্ৰথম দাবীটো হ'ল সেইটোৱে, তেওঁ যদি আমাক ফোন যোগেও আমাক কয় যে আপোনালোকক 2 তাৰিখে আমি লগ দিম, তেতিয়া আমি ইয়াৰ পৰা এই আন্দোলন সামৰি উঠি যাম। আৰু দ্বিতীয় দাবীটো হৈছে আমাক মিনিমাম চলিব পৰা এটা দৰমহা দিয়ক। এজন মজদুৰে যিমান এদিনত পইচা লাগে বা হাজিৰাটো পায়, সিমানটো পইচা দিলেই আমি চলিব পাৰিম, আৰু সেই পইচাটো আমাক দিবৰ বাবে দ্বিতীয়টো আমি দাবী জনাইছোঁ। ইমানেই যোৱাকালিৰ পৰা এই কাৰ্যসূচী আৰম্ভ কৰিছোঁ। আৰু কি বিষয়ৰ বিষয়ে আপোনাক জনাম যে আমি জিলা পাই আহিবলৈ কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। বিষয়টো এতিয়ালৈকে আমি আমাক তেওঁলোকে মাত দিয়া আমি অসমৰ প্ৰতিটো চৰকাৰী চিকিৎসা প্ৰতিটো বিভাগত আমাক কৰ্মচাৰী ধুনীয়াকৈ সেৱা কৰিছে, কিন্তু আমাক দৰমহা নামত তেওঁলোকে 2024 এটা অৰ্ডাৰ এই অৰ্ডাৰটো কাগজতে আবদ্ধ হৈ আছে। আমি যোৱা 1 তাৰিখে ছাৰকো আমি লগ কৰিছোঁ, তেওঁ এই বিষয়ত সুধিছিলোঁ, তেওঁ স্পষ্ট সন্মানীয় মুখ্যমন্ত্ৰী আৰু স্বাস্থ্য বিভাগ, সেই স্বাস্থ্য আবেদন হওক, অনলাইন যোগে দিয়ক, মেইল যোগে হওক বা বিভিন্ন মন্ত্ৰী আমি লগ ধৰি স্মাৰ্ট ফটো দিছোঁ। আমি CM হেমন্ত চৌধুৰী ছাৰক লগ কৰিছোঁ, তাকো স্মাৰ্ট ফটো CM ছাৰক আমি লগ ধৰি পোৱা নাই। আজি আমি আপোনালোকৰ মাধ্যমৰ যোগে আমি আহ্বান জনাওঁ যে মুখ্যমন্ত্ৰী মহোদয়ে আমাৰ লগত বহি আমি 4265 জন যেন অস্থায়ী কৰ্মচাৰী যি দীৰ্ঘদিনীয়া সমস্যাখিনি কেনেদৰে সমাধান হ'ব, আমাৰ লগত বহি তেওঁ মিলিত হওক, আৰু যদি মিলিত নহয় তেতিয়ালৈকে আমাৰ কাৰ্যসূচী অব্যাহত থাকিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।